মই ভাবোঁ যে বান ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা হ'বই লাগে অসমৰ বানপানী আৰু গৰাখহনীয়া। কিন্তু এই সময়ৰ আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তাটো হ'ল যে যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউৰ এই যিটো মহাপ্ৰলয়, ইয়াক নেশ্যনেল কেলামিটি বা ৰাষ্ট্ৰীয় প্ৰলয় বা ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰিব লাগে। নেশ্যনেল কেলামিটি বুলি ঘোষণা কৰি দিয়াৰ লগে লগে কি হ'ব, আমাৰ NDRFৰ পৰা সাংঘাতিক ধৰণে আমি ফাণ্ড পাম, নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট ফাণ্ড, ৰিলিফ ফাণ্ড। তাৰ পৰা আমি একদম ডাঙৰ আমি ফাণ্ড পাম আৰু ভাৰত চৰকাৰে স্পেচিয়েল পুঁজি দিবলৈ বাধ্য হ'ব। লগত কি পাম, আমি ইণ্টাৰনেশ্যনেল সাহায্য, ৱৰ্ল্ড বেংক, IMF, এছিয়ান ডেভেলপমেণ্ট বেংক, বিভিন্ন দেশবিলাকৰ পৰা আমি কেলামিটি ফাণ্ড পাম। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ মুখ্যমন্ত্ৰীয়ে সমস্যাটো গাপ দিবলৈ খুজিছে। এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ এজনো মন্ত্ৰী, যি বিজেপি চৰকাৰৰ মন্ত্ৰীয়ে ইয়াত ইলেকশ্যনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে 7 দিন অসমত থাকে, অমিত শ্বাহে 10 দিন অসমত থাকে, সেই অমিত শ্বাহ বা প্ৰধানমন্ত্ৰীয়ে ইয়াত এবাৰৰ কাৰণে খোজ দিবলৈ অহা নাই। কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ এটা ডাঙৰ সুবিধা আছিলে, তেওঁক গৃহমন্ত্ৰীয়ে পোনপটীয়াকৈ চিনি পায়, ভালকৈ তেওঁৰ লগত সম্পৰ্ক আছে, প্ৰধানমন্ত্ৰীৰ লগতো তেওঁ যোগাযোগ আছে। গতিকে মই হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাম, মই হাতজোৰ কৰি অনুৰোধ জনাম যে অসমৰ এই 3খন উজনিৰ জিলাৰ মানুহক এতিয়া ক্ষতিপূৰণ দিয়াৰ কাৰণে, এই মানুহবিলাকৰ ৰিকনষ্ট্ৰাকশ্যন কৰিবৰ কাৰণে, এই মানুহবিলাকক পুনৰ বহুৱাবৰ কাৰণে এটাই উপায় আছে, ইয়াক নেশ্যনেল কেলামিটি ৰূপে ঘোষণা কৰোৱা। নেশ্যনেল কেলামিটি ৰূপে ঘোষণা কৰি কি কৰাব লাগিব জানে? যিমানবিলাক মানুহৰ বেংক লোন আছে, অন্ততঃ 6 মাহ বা এবছৰৰ কাৰণে তেওঁলোকৰ বেংক লোনটো বন্ধ কৰাই দিব লাগিব, মানে ৰিপে'মেণ্টটো এইটো কৰাব লাগিব। যিমানবিলাক মানুহৰ গাড়ী আৰু মটৰচাইকেলৰ ধাৰ আছে, তাৰ EMIটো 6 মাহৰ কাৰণে অন্ততঃ পিছুৱাই দিব পাৰিলোহেঁতেন। খেতিয়কবিলাকৰ KCC লোন, সেইবিলাকৰ কাৰণে কিছুদিনৰ কাৰণে অন্ততঃ ইণ্টাৰেষ্ট ফ্ৰী ৰূপত যাতে আমি পিছুৱাই ৰখাব পাৰিলোহেঁতেন। মই ভাবোঁ যে এইটো কাৰণে অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাম যে ইঞ্চুৰেঞ্চ কোম্পানীবিলাকৰ লগত ভাৰত চৰকাৰৰ হৈ কথা পতাওক আৰু লগত যিমানবিলাক বেংক আছে বেংকবিলাকক সৈমান কৰাওক আৰু যিমানবিলাক এনেকুৱা ফাইনেন্স কোম্পানী আছে ফাইনেন্স কোম্পানীবিলাকক সৈমান কৰাওক যে অহা 6 মাহ বা এবছৰলৈ মানুহবিলাকক যাতে বেংকৰ ধাৰ মাৰাটোৰ পৰা ৰেহাই দিয়ে। মই আপোনালোকক বাৰম্বাৰ এইটো কথা ক'ব খুজিছোঁ, বাৰম্বাৰ এটাই কথা। মোৰ আপোনালোকে দেখিছে যোৱা 3 দিনৰ পৰা মই অকল এটাই কথা কৈ আছোঁ আৰু মই আপোনালোকৰ মিডিয়াবিলাকক হাতজোৰ কৰি মই এই কথাটো উলিয়াবলৈ অনুৰোধ কৰিছোঁ যাতে মুখ্যমন্ত্ৰীৰ কাণত পৰেগৈ, অসম চৰকাৰ যাতে সাৰ পায়। কি সেইটো হ'ল যে অসমক এই দুৰ্যোগটোক, উজনি অসমৰ এই দুৰ্যোগটোক মহাদুৰ্যোগ বা ৰাষ্ট্ৰীয় মহাদুৰ্যোগ নেশ্যনেল কেলামিটি ৰূপে ঘোষণা কৰাব লাগে। অসমৰ মুখ্যমন্ত্ৰী দিল্লীত বহিব লাগে, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ লগত কথা পাতি ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰাব পাৰিলেহে অসমীয়া মানুহৰ প্ৰতি ন্যায় কৰিব পৰাটো সম্ভৱপৰ হ'ব। নহ'লে অসম চৰকাৰে কেতিয়াও নোৱাৰে ক্ষতিপূৰণ দিব। মই আকৌ এবাৰ কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জৰিয়তে ইঞ্চুৰেঞ্চ কোম্পানীবিলাকক কওক যে যাৰ যাৰ ইঞ্চুৰেঞ্চ আছিলে ভালকৈ যাতে ক্ষতিপূৰণটো দিয়ে। যাৰ যাৰ ইঞ্চুৰেঞ্চ নাই অথচ বেংকৰ লোন আছে, বেংকৰ লোনটো যাতে অহা এবছৰলৈ মাৰিব নালাগে আৰু ইণ্টাৰেষ্ট ফ্ৰী হৈ থাকে এই এবছৰ, তাৰ কাৰণে এটা ব্যৱস্থা কৰক। যাৰ যাৰ ফাইনেন্স কোম্পানীৰ পৰা লোন আছে, কাৰোবাৰ মটৰচাইকেলৰ EMI, কাৰোবাৰ গাড়ীৰ EMI, কাৰোবাৰ ঘৰৰ EMI, এই যিবিলাক EMI থাকে এইবিলাক অন্ততঃ এবছৰৰ কাৰণে ৰেহাই দিয়ক আৰু তাৰ কাৰণে যাতে কোনোপধ্যে ইণ্টাৰেষ্ট নালাগে। এই ব্যৱস্থাটো যদি চৰকাৰে নকৰে আৰু প্ৰতিটো পৰিয়ালক যদি অন্ততঃ পক্ষে 10 লাখ টকাকৈ পৰিয়ালবিলাকক আকৌ ঘৰকেইটা বনাবৰ কাৰণে আৰু ঘৰকেইটাৰ ভিতৰকেইখন ৰক্ষা কৰিবৰ কাৰণে যদি 10 লাখ টকাকৈ মিনিমাম নিদিয়ে, তাতকৈতো কিছুমানৰ 1 কোটি 2 কোটি টকা ক্ষতি হৈছে, অন্ততঃ 10 লাখ টকাকৈ প্ৰত্যেকটো পৰিয়াল আৰু যাৰ যাৰ বেছি ক্ষতি হৈছে তেওঁলোকক অধিক পৰিমাণৰ ক্ষতিপূৰণ, উচিত পৰিমাণৰ ক্ষতিপূৰণ, এইটোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ।
আকৌ এবাৰ আপোনালোকক হাতযোৰ কৰি মই আকৌ এবাৰ অনুৰোধ কৰিছোঁ সংবাদ মাধ্যমক যে আপোনালোকে এই নিউজটো মুখ্যমন্ত্ৰীৰ কাণত পেলাওক যে অখিল গগৈয়ে বাৰম্বাৰ কৈ আছে যে এই উজনি অসমৰ এই মহা দুৰ্যোগটোক নেশ্যনেল কেলামিটি বা ৰাষ্ট্ৰীয় দুৰ্যোগৰূপে ঘোষণা কৰাব পৰাটোতে সমস্যাটোৰ সমাধানৰ ৰাস্তা আছে। মই অনুগ্ৰহ কৰি আপোনালোকে এইটো যাতে ভালকৈ প্ৰচাৰ কৰে মই তাৰ কাৰণে আপোনালোকক আবেদন জনাইছোঁ।